এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বানৰ বিভীষিকাৰ মাজতে যোৰহাটৰ মালৌপামত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। দুবছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ভৰা ভোগদৈ নৈত জাপ দিলে এগৰাকী মহিলাই। পুনৰ জনাইছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। দুবছৰীয়া পুত্ৰ সন্তানক কোলাত লৈ ভৰা ভোগদৈ নৈত জাপ দিলে এগৰাকী মহিলাই। বানৰ বিভীষিকাৰ মাজতে যোৰহাটৰ মালৌপামত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। মহিলাগৰাকীৰ নাম মালৌপামৰ নিবাসী দেৱজিৎ বৰাৰ পত্নী কৃষ্ণা বৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় লোকৰ মন্তব্য অনুসৰি পাৰিবাৰিক কণ্ডলৰ বাবে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ তুলিছে। পুৱা 8:30 বজাত আমি শুনা পালোঁ মহিলা এগৰাকী আৰু এটা পুত্ৰ, 2 বছৰীয়া পুত্ৰ নদীত জাপ দিছে। আৰু আমি আহি 8:30 বজাত ঘটনা এইটো, আৰু সেই লগে লগে আমি আহিছোঁ আৰু প্ৰত্যক্ষ ৰাইজে দেখিছে যে জাপ দিয়াটো। প্ৰথম কান্দিছিলে বুলি কৈছে, কান্দা দেখাৰ লগে লগে দেখিছে যে জাপ দিছে। জাপ দেখি দেখাৰ লগে লগে অকণমান সময়ৰ পাছত ৰাইজসকল আহি অকণমান আগলৈ থাকে তেখেতকৰ চুলি দেখা পাইছে বুলি কৈছে সন্মুখৰ মাজত। এতিয়া SDF আৰু চৰকাৰী বিষয়াসকল আমাৰ গাঁওবুঢ়া আছে, সকলোৱে লাগি এতিয়া উদ্ধাৰকাৰীত লাগি আছে। আৰু অতি দুখৰ অতি তাৎপৰ্য, আচলতে অতি দুখ লাগিছে যে এটা সন্তান 2 বছৰীয়া, সেই সন্তান শিশু বালক, তেওঁতে একো নাজানে। মাতৃয়ে যেতিয়া কান্দি আহিছে, হয়তো মুখলৈ চাই আহিছে, সেই শিশুলৈহে আচলতে বহুত দুখ লাগিছে যাতে এনেকুৱা ঘটনা পুনৰ ঘটিব নালাগে। আৰু আচলতে এই ভাষা নাই, ইয়াৰ আৰু ক'বলগীয়া ভাষা নাই। কি বুলি গম পাইছে প্ৰাৰম্ভিকতে? তেওঁলোকৰ বানে বিধ্বস্ত কৰাটো নাছিল, তেওঁলোকৰ বানে পোৱা নাই। তেওঁলোকৰ নদীৰ কাষৰীয়া অঞ্চলত আছে, বসবাস কৰিছে। কিন্তু কিছু আমি জনাত পাৰিবাৰিক কণ্ডলৰ কাৰণে এইটো ঘটনা ঘটিছে বুলি কৈছে। ওচৰৰ প্ৰত্যক্ষ ৰাইজ আছে, ওচৰৰ ঘৰৰ ৰাইজে দেখিছে, তেতিয়া ঘৰৰ কিছু কণ্ডল দেখা পায়, আমাক জনাইছে যে তেওঁলোকৰ ঘৰৰ পাৰিৱেশ লাগি থাকে। গতিকে হয়তো সেই পাৰিৱেশে তেওঁ চূড়ান্ত সিদ্ধান্ত আত্মহত্যাৰ, এইটো যিটো আত্মহত্যা বুলি ক'ব লাগিব, তেওঁ সেই সিদ্ধান্তটো আত্মহত্যা ল'লে। আচলতে এনেকুৱা হ'ব নালাগে। আচলতে আমি অতি দুখ আৰু পৰিতাপৰ কথা, আমি দুখ পাইছোঁ। কৃষ্ণা বৰা, তেওঁ মৰিয়নিত আছিলে বোলে ঘৰ, মৰিয়নিত তেওঁ নিজৰ মাতৃৰ ঘৰ। সেইখিনি আমি এই মালৌপামৰ অঞ্চলত তেওঁ আচলতে বিয়া হৈছে, স্বামী ঘৰ মালৌপামত। মালৌপামৰ গাঁও প্ৰধান। ইতিমধ্যে মই মালৌঘাটত কৃষি বানপানীত কৃষি নষ্ট হোৱাৰ বিষয়ে জানিবৰ কাৰণে কিছু ব্যক্তিৰ ঘৰলৈ গৈছিলোঁ, আৰু তাতেই খবৰ পালোঁ যে ভোগদৈত মালৌপাম গাঁৱৰ দেৱজিৎ বৰাৰ পত্নী কৃষ্ণা বৰা এটি শিশুসহ ভোগদৈত জাপ দিছে। আৰু মই লগে লগে আমাৰ চাৰ্কল অফিচাৰ জনাইছোঁ আৰু থানাকো জনাইছোঁ। জনাই আমি নিজে প্ৰত্যক্ষভাৱে আহি ইয়াত পাইছোঁহি। SDFকো আমি জনাইছোঁ। আমি জনাত পৰিয়ালটো মানুহজন আৰু মানুহগৰাকী সদায় কাজিয়াত ব্যস্ত হয়, আৰু 2-এখন বিচাৰো আমি যিবা সহায় কৰি দিছোঁ যে নকৰিবা বুলি। কিন্তু এটা তেওঁলোকৰ পাৰিবাৰিক কণ্ডলৰ বাবেই এই দুৰ্ঘটনাটো হ'বলৈ পাইছে। আমি ভাবোঁ যাতে এনেকুৱা দুৰ্ঘটনা নহওক। আমি মই ঘৰত নাছিলোঁ, মালৌঘাটৰ এটা বানপানীৰ খবৰ ল'বলৈকে কৃষি নষ্ট হোৱাৰ বিষয়ে জানিবৰ কাৰণে গৈছিলোঁ ৰাতিপুৱা। প্ৰায় 8:30 বজাত মই খবৰ পাইছোঁ মালৌপাম গাঁৱৰ দেৱজিৎ বৰাৰ পত্নী কৃষ্ণা বৰা, তেওঁ এটি শিশুসহ পানীত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।